আমাৰ দুখীয়া মানুহৰ কাৰণে দুখ কষ্ট অভাৱবোৰ যেন জীৱনৰ লগৰী বহুত সৰুৰ পৰাই জন্মৰ পৰাই দুখ কষ্টৰ মাজেৰে ডাঙৰ হৈছোঁ। অভাৱ অভিযোগৰ মাজেৰে সহ্য কৰিব পাৰোঁ, দুখ সহ্য কৰিব পাৰোঁ, কষ্ট সহ্য কৰিব হজম কৰিব পাৰোঁ, তো কষ্ট কৰি কাম কৰিব পাৰোঁ। তো নাজানো আগলৈ কি হয়, পিছলৈ ঘূৰি নাচাওঁ কাম এটা কৰাৰ পিছত। তো কামবিলাক ক্ৰমান্বয়ে কৰি যাব বিচাৰিছোঁ। জীৱনটো কষ্ট সংগ্ৰামৰ মাজেৰে পাৰ কৰিছোঁ। জীৱনত কষ্ট কৰি সময়ৰ সৈতে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ, যুঁজ দিব পৰাকৈ কলিজা ডাঠ হৈ গ'ল। কামলৈ ভয় নকৰোঁ, কষ্টলৈ ভয় নকৰোঁ। তো ড্ৰাইভাৰ জীৱনৰ ব্যস্ততাৰ মাজতেই এডৰা ঘাঁহৰ খেতি কৰিছিলোঁ স্মাৰ্ট নেপিয়া। আজি 5 মাহ হৈছে। তো 5 মাহত ইয়াৰ পৰা আগ বেছি কঠীয়া বেছি আমি ইয়াৰ যিমানখিনি খৰচ কৰিলোঁ আজি পৰ্যন্ত সকলো ওলাই গ'ল, তথাপিও লাভৰ ঘৰতে। তো আগ বেচা কঠীয়াৰ পিছতেই ইয়াৰ যিখিনি গা গছ পাত ৰৈ গৈছে সেইখিনি আমি গৰুক খুৱাই দিছোঁ ঘাঁহ হিচাপে। তো আজি আমাৰ 5 মাহত আমি এনেকৈ প্ৰতিজোপা ঘাঁহৰ গুৰিয়ে গুৰিয়ে দুইফালৰ পৰা এনেকৈ মাটি গোটাই দিছোঁ। তো আলিটো অকণ ডাঙৰ কৰিছোঁ, ঢিলা কৰি দিছোঁ। ক্ৰমান্বয়ে ইয়াৰ গজালিবিলাক বেছিকৈ ওলাব লৈছে যিমান কাটিছোঁ। পোখাটো ডাঙৰ হৈ গৈ আছে। পোখাটো ডাঙৰ হৈ যোৱাৰ কাৰণে জেগাৰ বেছি প্ৰয়োজন, গতিকে আমি এনেকৈ দুইফালৰ পৰা আজি মাটি গোটাই দিলাটো অকণ ডাঙৰ কৰি দিছোঁ। তো ব্যস্ত জীৱনৰ মাজতে কষ্ট ভৰাই জীৱনৰ এই কামৰ কিছু নিদৰ্শন নিজেই প্ৰেক্টিকেলি কিছু কাম কৰিব চেষ্টা কৰিছোঁ। তাৰ ফলসমূহ আমি শ্বেয়াৰ কৰি যাম। এয়া এক আমাৰ কামৰ কৰ্মজীৱনৰ কষ্ট ভৰা জীৱনৰ এক নিদৰ্শন। জীৱনত যেতিয়া কিবা এটা কাম কৰিব তো কামটোৰ ফল পাবই, হয়তো ভাল ফল নহয়তো বেয়া ফল। যেতিয়া কামটোৰ প্ৰতি আস্থা বা যত্নৰে কামটো কৰিব তেতিয়া ভাল ফলেই হ'ব। 5 মাহত আমাৰ এনেকৈ গুৰিয়ে গুৰিয়ে মাটি তুলি দিয়া হৈছে। তো মই আগতে প্ৰথমবাৰ কৰোঁতে নিজে কৰিলোঁ। তো এবাৰ মানুহ লগাই দিছোঁ। মানে এনেকুৱা দুজন বন্ধু আনিছোঁ, এই প্ৰখৰ ৰ'দ জেঠমহীয়া ৰ'দতকো মানে হাৰ নেমানে, কষ্ট কৰিব পাৰে। এনেকুৱা বন্ধু বিচাৰি দুজন আমাৰ মিয়া মানুহৰ বন্ধু লাগি গৈছে। এনেকৈ দুইফালৰ পৰা মাটিটো গোটাই গোটাই এনেকৈ আমি আজি মানে ভেটি উঠাই দিয়া হৈছে। এনেকৈ 5 মাহতো যত্ন কৰিব লাগিব, যিকোনো খেতিয়ে হওক বা কামেই হওক। তো যত্ন কৰিলে কামটো ফল ভাল হ'ব। অলৰেডি আমি আজি 5 মাহত ইয়াৰ যিখিনি খৰচ কৰিলোঁ খৰচটো ওলাই গ'ল। তো এই আমাৰ ভাইহঁত লাগি আছে বৰি বজাৰ, ৰ'দ বৰষুণ কথা নাই। তো কষ্ট কৰিবই, কষ্ট কৰি জীৱন সংগ্ৰাম কৰিবই। কিন্তু আজিকালি কি হৈছে, বহু মানুহে কয় যে মিয়া মানুহ, আমি মিয়া মানুহ বুলি কওঁ, মুছলমান। তো বোলে ইলেকশ্যনৰ সময়তে ক'লোঁ কথা এটা, মিয়া মানুহে বোলে বিজেপিত ভোট নিদিয়ে, EDF দিয়ে, কংগ্ৰেছ দিয়ে। তো ভাই ভোট কিহত দিবা বা? ভোট কিহত দিবা কোৱা? এতিয়া ফুল হয়। আমাৰ নগাঁও মৰিগাঁও মানুহ ফুল হয়। তো মিয়া অসমীয়া বুলি কথা নাই। তো মোদীক ভাল পায় হয়নে? তো মামাই তাক হেল্প এটা কৰিছিল, তাক কৈছিল ন? কোন আছিলে বাহিৰত আছিল যে? ফ্ৰী আছিল তই আছিলি? হয় তই মামাই তোক 4,000 টকা দিছে। তই কেতিয়া হেৰি আছিল লকডাউনত? তো শুনক, কিয় ভাল পায় বিজেপিক, কিয় ভাল পায় তো মোদীক, কিয় ভাল পায় মামাক, কিয় ভাল পায়? মামাই কি কৰিলে? মামাৰ দলত কিন্তু দলালি নাই আৰু। দালালি নাই, গুড। যি দিয়ে ফেচ টু ফেচ। ফেচ টু ফেচ। তো ইয়াক ডাঙৰ এটা হেল্প কৰিছিল, চেন্নাইত আছিলি ন? যেতিয়া লকডাউনত চেন্নাইত আছিল, মানে কি হয় আমাৰ যিবিলাক কৰ্ম কৰি খায় ল'ৰা, কৰ্ম কৰি খোৱা যুৱক এনেই থাকিব নোৱাৰে, কষ্ট কৰি হ'লেও পইচা লাগে, ঘৰ চলাব লাগে, সংসাৰ চলাব লাগে। চেন্নাইত আছিলগে ন? চেন্নাইত আছিলগে, লকডাউনত আবদ্ধ হৈ গৈছিল। মামালে ডাইৰেক্ট ফোন কৰিছে মুখ্যমন্ত্ৰীলে হয়নে? ডাইৰেক্ট মামাৰ নম্বৰ ক'ত পাইছিলি ওলাই? মিডিয়াত মামাৰ নম্বৰ পায়। মামালে ডাইৰেক্ট চেন্নাইৰ পৰা ফোন কৰিছে। তো মামাই মুছলমান ল'ৰা বুলি জানে, মিয়া ল'ৰা বুলি জানে, হেল্প কৰিছে। ডাইৰেক্ট কিমান গুচাই দিছে? 4,000 দিল চে খুচ। এনেকে কিছু কামৰ কাৰণে ভাল পায়, মামাক হওক, বিজেপি চৰকাৰক হওক, মোদীক হওক। তো হিন্দু মুছলিম বুলি কথা নাই। আপুনি যদি ভাল কাম কৰে ভাল ফল পাবই, যদি বেয়া কাম কৰে বেয়া ফল পাবই, যদি কামবিলাক মনোগ্ৰাহীকৈ ভালকৈ কৰে পাবই। এই আমাৰ এক নিদৰ্শন নিজৰে। খেতি কৰিছোঁ, বহুত কষ্ট কৰিছোঁ, ইহঁতেও কষ্ট কৰিছে, কষ্ট কৰা বন্ধুবিলাকে বিচাৰি আছোঁ। তো ইয়াৰ ফল পাইছোৱেই। তো বন্ধুসকলক কৈ থওঁ যে কষ্ট কৰক, সৎ পথত থাকক, ভাল কাম কৰক, ভাল ফল পাবই। তাৰে অকণমানিকা আমাৰ মগজু, অকণমানিকা মনে ইয়াৰ অকণমান নিদৰ্শন। অকণমান কৰিছিলোঁ খেতি, আধা বিঘা প্ৰায় লাভৱানেই হৈছে 5 মাহত। তো আকৌ নেক্সট আমাৰ পদক্ষেপ আছে, এইফালে আমাৰ জেগা বহুত উলিয়াই থোৱা আছে, এইফালে খেতি আৰম্ভ কৰিম। তো খেতিৰ লগত যুঁজ দিম,
পথাৰত যুঁজ দিম, মানে কামৰ লগত যুঁজ দিম, কথাৰে নহয়। তো ইউটিউবৰ মিছা কথাৰে নহয়, একদম ৰিয়েল কথাবিলাক শ্বেয়াৰ কৰি যাম, মানে বাস্তৱ কথাবিলাক শ্বেয়াৰ কৰি যাম, ফলবিলাক দেখাই যাম। তো আমাৰ ভিডিঅ'সমূহ চাই যাব, যদি মৰম লাগে ভিডিঅ'সমূহ লাইক কৰি যাব। বাস্তৱ জীৱনৰ, ড্ৰাইভাৰ জীৱনৰ ভাল লগা সময়বোৰ, কষ্ট কৰা সময়বোৰ জীয়াই থাকোঁতেই যদি শ্বেয়াৰ কৰি নাযাওঁ, মৃত্যুৰ পিছত কি দিম আৰু। কাকো একো দিব নোৱাৰিলেও সময়বোৰ কিছু কামৰ বাৰ্তা দি যাব চেষ্টা কৰিম। তো চাই থাকিব, যদি ভাল পায় আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত হাজৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। ৰ'দ প্ৰখৰ, তো জীৱন সংগ্ৰাম কৰা, পথাৰৰ লগত সংগ্ৰাম কৰা মানুহৰ লগত ৰ'দে পাত্তা নাপায়। তো সময়ো মূল্যৱান, তো কথা পাতিবৰ সময় নাই, খালি কাম। তো ইহঁত দুটা বন্ধু আজি লগ খাই মই যিমানখিনি কাম কৰিলে আগৰবাৰ লগাওঁতে, প্ৰথমবাৰ মই নিজে অকলে কৰিছিলোঁ। মই অকলে কৰোঁতে প্ৰায় 5-6 দিনমান লাগিছিল, 6-7 দিনমানেই লাগি গ'ল। তো পিছৰ এটা ষ্টাফ লগাইছিলোঁ, দুটাই এদিনত নোৱাৰিলে। তো আজি ইহঁতৰ এদিন নালাগিলে। তো চাওক, কাম আৰু কথাৰ মাজৰ পাৰ্থক্য, কথাৰে নহয় কামেৰে পৰিচয়। তো নন ষ্টপ ৰ'দত লাগি আছে। তো ইহঁতে হয়তো এলাহ কৰি লাহে লাহে কৰি দিনটো কটাই দিব পাৰিলেহেঁতেন। তো এতিয়া কথাটো হ'ল কি, সিহঁতে অকণ কষ্ট কৰি খুব সোনকালে কামটো আজৰি হোৱাৰ কাৰণে দিনটো আধা সময় সিহঁতে পাই গ'ল, হয়নে বাহঁত? হয়। গতিকে সময় সদব্যৱহাৰ কৰক, জীৱন সংগ্ৰামত যুঁজ দিয়ক, ভয় নকৰিব, কষ্টলৈ ভয় নকৰিব, ৰ'দলৈ ভয় নকৰিব। তো ইহঁতৰ এতিয়া প্ৰেক্টিকেলি মই পাই গ'লোঁ, এবেলাটো বাচি গ'ল ন, লাহে সন্ধিয়ালৈকে কামটো কৰিব পাৰিলেহেঁতেন এলাহ কৰি। তো এয়া বন্ধু আমি বিচাৰি ফুৰোঁ, কষ্ট কৰা বন্ধুবোৰ। এই দুজন বন্ধু আজি খালি থলোঁ আজি সময়। তো সিহঁতৰ লগতে সমানে ময়ো ৰ'দত কাম কৰি আছিলোঁ। এয়া আজি আগৰ অৰ্ডাৰ আছে, অকলে এয়া কাটি আছোঁ। আজি আঁতৰি ডিউটিত গ'ল, মই এনেকৈ আগ উলিয়াই আছোঁ। তো আজি কিছুমান আগৰ দীঘল হৈছে, এনেকৈ আগতে 3টা পাপ দিব লাগে। 3টা পাপত মানে কি হয়, লাহে যিমান খেতিটো পুৰণা হৈ গৈ থাকিব, সিমান গা গছবিলাক মোটা হৈ গৈ থাকিব, দীঘল হৈ গৈ থাকিব। কোনোবা এজোপাত 2ডালকৈ ওলাইছে, কোনোবা এজোপাত 3ডালকৈ ওলাইছে কঠীয়া আগ। এনেকৈ প্ৰথম অৱস্থাত সৰু কাৰণে পাপবিলাক ছুটি হয়। তো পাপ দীঘলীয়া কাৰণে 3টা পাপত ইমান লম্বা হৈছে। আৰু এটা কথা, তেতিয়া আগডাল এনেকৈ কাটি লৈ আহিম। তো এইটো আগত 1, 2, 3, 4টা থাকিল। তো 3টাত দিলে এইডোখৰ আগৰ এটা নহয়, ইয়াত এটা ওলাই যাব, কিন্তু এইখিনি গৰুৱে খাব। তথাপি আৰু এডাল যদি বহাই দিওঁ দীঘল হ'ব। এনেকৈ এডাল দীঘল কৰিছোঁ আজি। সময়বোৰ পাৰিলে সাঁচি যাম। তো এই সফলতাৰ বাৰ্তা কিছু সময়ৰ মানে স্মৃতি ৰাখি যোৱাৰ চেষ্টা কৰিছোঁ ফেচবুকৰ মজিয়াত, ইউটিউবৰ মজিয়াত। তো আকৌ যামগৈ এতিয়া, ইমানতে মোৰ কাম সামৰিলোঁ। সিহঁতৰ লগত কিছু সময় লাগিলোঁ ৰ'দতে। তো আকৌ যাম, মোৰ এখন ভাল লগা সমাজৰ মোৰ কাৰণে ৰৈ থাকিব, সিহঁতৰ ওচৰলৈ যাব লাগিব এপাক। এনেকৈ জীৱন সংগ্ৰাম কৰি আছোঁ কষ্টৰ মাজেৰে, কথাৰে নহয়। তো কষ্টৰ মাজেৰে জীৱন সংগ্ৰাম কৰি আছোঁ। সময়বোৰ শ্বেয়াৰ কৰি যাম, ভাল লাগিলে লাইক এটা কৰিব।